কৰবাত যদি পথ অৱৰোধ, আন কৰবাত প্ৰতিবাদ। কৰবাত আকৌ ভাগিনৰ আহ্বান, মামা আমাক ৰাস্তা লাগে। তামোলপুৰৰ ঘিলাঝাৰত পথ নিৰ্মাণৰ দাবীত ৰাইজৰ উত্তাল প্ৰতিবাদ। হাতে হাতে বেনাৰ লৈ বিটিআৰ প্ৰধান প্ৰমোদ বড়ো হাই হাই শ্লোগানেৰে পথটিৰ নিৰ্মাণৰ দাবীত ওলাই আহিল ৰাইজ। নাগৰিজুলি ঔতলৰ পৰা লতিবাৰী তিনিআলি সংযোগী দয়াৰাম চৌধুৰী পথটো নিৰ্মাণৰ দাবী স্থানীয় ৰাইজৰ। আজি 11খন গাঁও আমি বিধ্বস্ত হৈ আছো। আমাৰ স্কুলত ল'ৰা ছোৱালী নিবৰ কাৰণে আমাৰ 6 মাহ আমি বিশেষ অসুবিধাত ভুক্তভোগী হৈ থাকোঁ। ল'ৰা ছোৱালী আমাৰ স্কুলত যাব নোৱাৰে আৰু আমি একেবাৰে অতিকৈ দুখীয়া গাঁও। আমি প্ৰাইভেট স্কুলত ল'ৰা ছোৱালীক দিব নোৱাৰোঁ। আনহাতে লাকুৱা ৰাজগড় পথ পুনৰ নিৰ্মাণৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পথ অৱৰোধ। লাকুৱা লাখমণি তিনিআলিত পথ অৱৰোধ কৰি নানা শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ। পথ পুনৰ নিৰ্মাণৰ দাবীত ৭২ ঘণ্টীয়া লাকুৱা ONGC তৈলক্ষেত্ৰ বন্ধ কৰিলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। আলোচনা বিলোচনা কৰি গোটেই কথাখিনি আমাক জনোৱা কথা আছিল, কিন্তু আজি তাৰিখত দেখিলো যে 4 মাহ অতিক্ৰম কৰিলে ONGC লাকুৱা আঞ্চলিক সমিতিকে হওক বা লাকুৱাবাসী ৰাইজকে কোনো ধৰণৰ পথ নিৰ্মাণৰ সংক্ৰান্তত কোনো ধৰণৰ উত্তৰ আমাক দিব নোৱাৰিলে। নগাঁৱৰ পুৰণিগুদাম ৰূপহীহাট সংযোগী পথৰ বিধ্বস্ত ৰূপ। পথ নে পুখুৰী ধৰিবকে নোৱাৰি। পথৰ মাজত বৃহৎ বৃহৎ গাঁত। বিপদসংকুলভাৱে পথছোৱাৰ ওপৰেৰে যাতায়াত কৰিব লাগে সাধাৰণ ৰাইজে। বিগত বহু বছৰ ধৰি বিধ্বস্ত পথটোৰ বাবে জমৰ যাতনা ভুগিব লগা হৈছে সাধাৰণ ৰাইজে। পথ নে পুখুৰী এটা কলঙৰ নিচিনা, কলঙেই ধৰি লওক, কলঙৰ নিচিনা হৈ গ'ল। মানুহ চলা ফিৰা কৰিব নোৱাৰে। এইয়া বাইক চাইক গৈ আছে, কিমান কিনাৰ দি নিজে চলোৱা বাহিৰে মানে নিজে খোজকাঢ়ি নিব লাগে। এনেকুৱা কষ্ট ভোগ কৰি আছো। পুৰণিগুদামৰ পৰা ৰূপহীলৈকে ৰাস্তাটো গুৰুত্বপূৰ্ণ ৰাস্তা, এইটো হেভি ৰাস্তা আছিল। এতিয়া চাওক মানুহটো বাদে হাঁহ নচৰা অৱস্থা হৈছে। পথৰ দুৰৱস্থাৰ বাবে জীয়াতু ভুগিছে গোলাঘাট জিলাৰ এটা অঞ্চলৰ ৰাইজে। ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দৰিয়া সংযোগী পথৰ দুৰৱস্থাই কুঙা কৰিছে জনতাক। পথ নে পথাৰ ধৰিবই নোৱাৰি। পথৰ মাজত দ গাঁত। নিৰ্মাণৰ পিছত আজিকোপতি মেৰামতিৰ ব্যৱস্থা নকৰিলে এই পথটোত। এই ৰঙামাটি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আপোনাৰ দৰিয়া সংযোগী যিটো পথ, আজি এই পথছোৱাত যি দুৰৱস্থা, আচলতে ইয়াত সৰ্বসাধাৰণ ৰাইজে ইয়াৰ ভুক্তভোগী হৈ আছে। এইখিনিতে আমি যি বিভাগীয় কৰ্তৃপক্ষ, আচলতে PW ডিপাৰ্টমেণ্টে তেওঁলোকে যিটো কণ্ট্ৰেক্টাৰক তেওঁলোকে কামটো দিছিলে, আচলতে তেওঁলোকে এই কণ্ট্ৰেক্টাৰৰ ওপৰত আচলতে গুৰুত্ব নিদিয়াৰ ফলত আজি এনেকুৱা সৰ্বসাধাৰণ ৰাইজে আচলতে ইয়াৰ ভুক্তভোগী হ'ব লগা হৈছে। মুঠৰ ওপৰত বাৰিষাৰ প্ৰথম জাক বৰষুণতেই ৰাজ্যৰ প্ৰায়বোৰ পথৰ অৱস্থা অতি শোচনীয়। ব্যুৰো ৰিপৰ্ট DY 365।